অৰুণাচলৰ নামচাই জিলাৰ অন্তৰ্গত লাথাও জোনাকছাৰী গাঁৱত আজি উপস্থিত হৈছোহি। অসমত যিদৰে উলহ মালহেৰে বিহু উদযাপন কৰি আছে, ঠিক সমান্তৰালকৈ অৰুণাচলতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যৰে খুব সুন্দৰভাৱে উদযাপন কৰি আছে। আৰু এই অনুষ্ঠানটোৰ লগত জড়িত সভাপতি মহোদয়দেৱক লগ পাইছোঁ। এই ক্ষেত্ৰত কি কয় তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম। কেনেকুৱা কি কাৰ্যসূচী আচলতে আপোনালোকে ইয়াত ইমান ধুনীয়াকৈ উদযাপন কৰিছে? আচলতে আমাৰ আজি ইয়াত দুদিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিছিলোঁ। প্ৰথমতে আপোনাৰ কি কয় একচুৱেলি আমাৰ ২৭তম নামচাই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ২০২৬ চনৰ যুটীয়াভাৱে আজি কি কয় আমাৰ এই জোনাকছাৰী গাঁৱতে অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰ বাবে আমাক কৰা হৈছিলে। আজি প্ৰথম দিন, গতিকেলৈ আজি ইয়াত আমাৰ বহুত দূৰ দূৰৰ পৰা আমাৰ পাৰ্টিচিপেণ্টবিলাক আহি আছে। শিৱসাগৰ, যোৰহাট, আপোনাৰ চৰাইদেউ, ইভেন দেন গুৱাহাটীৰ পৰাও আহি আমাৰ ইয়াত উপস্থিত হৈছেহি। তেওঁলোকৰ নৃত্য বা পাৰফৰ্মেঞ্চ কৰিছেহি। গতিকেলৈ আজি আমি বহুত সুখী। আমাৰ এই জোনাকছাৰী গাঁৱত পোনপ্ৰথমবাৰৰ বাবে আমাৰ এনেকুৱা এটা বৃহৎ অনুষ্ঠান এটা আমি কি কয় আমি পাতিবলৈ আমি সমৰ্থ হৈছোঁ। গতিকেলৈ অদূৰ ভৱিষ্যতেও আমি এনেদৰে আৰু আমি পাতি যাম বুলি আশা কৰোঁ। আজি আপোনাৰ নিউজ চেনেল আহি আজি এইটো লাইভ কভাৰেজ কৰিছে, আপোনালোকক আমি বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ, বিহু বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণৰ এক দলিচা বুলিও বহুতে কয়। আচলতে ঠিক সেইদৰে আপোনালোকৰ ইয়াত আমি দেখিবলৈ পাইছোঁ বিভিন্ন জনগোষ্ঠীৰ দলসমূহেও ইয়াত অংশগ্ৰহণ কৰিছে। একচুৱেলি আমি ইয়াত অকল আমি সোণোৱাল বা অকল আহোম বা অকল তেনেকুৱা নহয়, আমি ইয়াত বিভিন্ন জনগোষ্ঠীৰ মাজেৰে আমি ইয়াত বহুত অতীতৰ পৰাই আমি বাস কৰি আহিছোঁ। যেনে আমাৰ খামতি আছে, চিংফো আছে, খামিয়াং আছে, আদি আছে, আদিবাসী আছে। সেই গতিকেলৈ আজি আমি আমাৰ এই অনুষ্ঠানটো তেওঁলোককো আমি আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আপোনালোকে দেখিলেই আজি তেওঁলোকে ইয়াত পৰিৱেশন কৰিলে। এয়াই আৰু আমাৰ স্পেচিয়েলি আপোনালোকৰ ইয়াত অতিথি আহিছিলে আমি দেখিছোঁ। আচলতে তেওঁলোক কোনো অকণমান আমাৰ দৰ্শকসকলক জনাই দিওঁ। আচ্ছা, তেওঁলোক একচুৱেলি আপোনালোকে সকলোৱে জানে ইয়াত বিশেষকৈ নামচাই ডিষ্ট্ৰিক্টত টাই খামতি কাউন্সিল ডেভেলপমেণ্ট কাউন্সিল বুলি এটা সংগঠন আছে, বৃহৎ তেওঁলোকৰ NGO ডাঙৰ সংগঠন। গতিকে তেওঁলোকক আমি নিমন্ত্ৰণ নকৰাকৈ আমি থাকিব নোৱাৰোঁ। গতিকেলৈ আজি তেওঁলোককো আমি নিমন্ত্ৰণ কৰি আমাৰ আজি মঞ্চত আমাৰ আজি অনুষ্ঠানটোত আহি তেওঁলোকে আজি উপস্থিত হৈ আমাক কিছু আশীৰ্বাদ দিলে তথা আমাক প্ৰেৰণা দিলে। আপোনালোকে এনেকুৱা কৰিছে, আপোনালোকে এই কৰিছে, বহুত আমাক ভাল তেওঁলোকে মেছেজ দিছে আজি। হয় ছাৰ, নিশ্চিতভাৱে আচলতে খুব ধুনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে যেনে ঢোল পেঁপা বিহু নাচ আদিকে আচলতে কি প্ৰতিযোগিতা পাতিছিলে কথাখিনি অলপ একচুৱেলি আজি আমাৰ ইয়াত প্ৰতিযোগিতা হিচাপে পেঁপা বাদন আছিলে, ঢোল বাদন আছিলে, বোৱাৰী বিহু আছিলে, জেং বিহু আছিলে, হুঁচৰি আছিলে, এইকেইটাই আছিলে বিশেষকৈ। হয়, কাইলৈ আছে আপোনাৰ বিহুৱতী আৰু হুঁচৰি আছে। হয়, নিশ্চিতভাৱে এই ধৰণে আচলতে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী তেওঁলোকে প্ৰথমবাৰৰ বাবে এটা উখল মাখল পৰিৱেশৰ মাজেৰে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ পৰা আমি আহি আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ এটা বিশেষ প্ৰতিবেদন, আৰু প্ৰতিবেদনটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।